নমস্কাৰ ৰাইজ। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ শূন্যৰ কেনেকৈ আৱিষ্কাৰ হৈছিল। হয়, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে। আমাৰ যে গণিত বিষয়ত শূন্যটো নহ'লে কোনো মূল্যই নাই। 10ৰ, 100ৰ, 1 লাখ এইবিলাকৰ একো মূল্যই নাই। শূন্যটো গণিতত বহুত ইম্পৰ্টেণ্ট। এই শূন্যটো কোনে আৱিষ্কাৰ কৰিছিল, ক'ত হৈছিল, কেনেকৈ হৈছিল, এই সকলোবোৰ বিষয়ে আপোনালোকক জনদীপ চেনেলৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। কাৰণ আমি এই তথ্যবোৰ বহুত কষ্ট কৰি গোটোৱা যায় ন। আৰু লগতে লাইক কৰিব, তেতিয়া আমাৰ উৎসাহ বাঢ়ে। আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। শূন্যৰ আৱিষ্কাৰ কৰিছিল ব্ৰহ্মগুপ্ত নামৰ এজন বিখ্যাত গণিতজ্ঞই। তেওঁ আছিল ভাৰতৰে। তেওঁ 598 চনত জন্মগ্ৰহণ কৰিছিল। শূন্যৰ মূল নিৰূপণ কৰি তেওঁ 30 বছৰ বয়সতে ব্ৰহ্মস্ফুট নামৰ এখন বিখ্যাত গ্ৰন্থ লিখি উলিয়াইছিল। এই গ্ৰন্থতে তেওঁৰ আৱিষ্কাৰসমূহ ব্যাখ্যাসহ লিপিবদ্ধ কৰিছিল। বিশেষকৈ বীজগণিত, গণিত, জ্যোতিৰ্বিজ্ঞান আদি তথ্য সম্বলিত ব্যাখ্যাসমূহ এই গ্ৰন্থত লিপিবদ্ধ কৰিছিল। শূন্যৰ জৰিয়তে যে যোগ, বিয়োগ, পূৰণ, হৰণ কৰিব পাৰি, এই সকলোবোৰ কথা তেওঁ আমাক শিকাই থৈ গৈছিল। শূন্য এক আচৰিত শক্তি, নহয়নে? আপোনালোকে ভাবি চাইছেনে? শূন্যটো যদি নহয় তেতিয়াহ'লে 10, 100, 1 লাখ, 1 কোটি এইবিলাকৰ কিবা মূল্য হ'বনে? আৰু এটা কথা দেই, শূন্যটো যদি 1ৰ আগত দিয়া যায় তেতিয়াহ'লে একো মূল্যই নাই শূন্যৰ। কিন্তু যদিহে 1, 2, 3 এইবিলাকৰ পাছত দিয়া যায়, শূন্যৰ বহুত মূল্য। গতিকে শূন্যটো ইগনৰ নকৰিব। শূন্যটোৰ বহুত শক্তি আছে। এইগৰাকী গণিত পণ্ডিতে গণিতত 4 নিয়মৰ উপৰিও সংখ্যাৰ বৰ্গমূল, ত্ৰিঘাতমূল আৰু ভগ্নাংশ সম্পৰ্কীয় বহুতো তথ্য তেওঁ আৱিষ্কাৰ কৰিছিল। ব্ৰহ্মগুপ্তই জ্যোতিৰ্বিজ্ঞানতো পৃথিৱী আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে অনেক ধাৰণা দিছিল। আজিকালি শূন্যৰ জৰিয়তে বহু বিষয়ত শূন্যৰ দ্বাৰাই ব্যাখ্যা কৰা যায়। বহু বিষয়বস্তু। মানুহে যে হাঁহি থাকে বোলে সি শূন্য, সিয়াৰ একো নাই। তথাপিতো সিয়াৰ এটা মূল্য আছে। শূন্য এটা গোলাকাৰ হ'লেও তাত বহুতো মূল্য আছে। কাৰণ এতিয়া আপোনালোকে গম পালেনে শূন্যৰ কিমান মূল্য? 1ৰ পিছত যদি শূন্যটো লগোৱা যায়, 2ৰ পিছত যদি লগোৱা যায়, কিমান মূল্য? গতিকে কোনোকে শূন্য বুলি নাহাঁহিব, সিয়াৰো মূল্য আছেই আৰু হয়ও। আজিলৈ বিদায় আৰু। এনেকুৱা আৰু নতুন নতুন বিষয়বস্তু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম। ধন্যবাদ।